নমস্কাৰ বন্ধু বান্ধৱীক আজি আকৌ এবাৰ আপোনালোকৰ মাজে কেৱল অসমীয়া সাঁথৰ লৈ আহিছো। আশা কৰিছো আপোনালোকে আজি ভিডিঅ'টো ভাল পাব। আজি 1 নম্বৰ সাঁথৰটো হৈছে একুৰি মহৰ দুকুৰি পঘা হুকহি আহিছে বৰ বগা। কি বাৰু উত্তৰটো কওকচোন ভাবি পেলাই। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে ঢোল। 2 নম্বৰ সাঁথৰটো হৈছে মই আপোনাক এটা প্ৰশ্ন সুধিছো, কওকচোন উত্তৰ কি? ইয়াৰ উত্তৰটো হৈছে উত্তৰ এটা দিশ। বাৰু আপোনালোকে ভাবিছিল নে? 3 নম্বৰ পাজলটো হৈছে স্ক্ৰীনত দেখিবলৈ পোৱা ইমজিসমূহৰ ভিতৰত কোনটো ইমজি বাৰু সকলোতকৈ পৃথক? আপোনালোকে 5 ছেকেণ্ডৰ ভিতৰত বিচাৰি উলিয়াওকচোন। বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। হয়, এই ইমজিসমূহৰ ভিতৰত এইটো ইমজি সকলোতকৈ পৃথক। 4 নম্বৰ সাঁথৰটো হৈছে সেউজীয়া ঘৰৰ ৰঙা কোঠা তাত বহি আছে ক'লা ৰঙৰ বেটা ঠাণ্ডাত ইয়াক নাপায় দেখা গৰমত ওলাই আহে বেটা। ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু? হয় বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হৈছে তৰমুজ। 5 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি আছে যিটো আমি প্ৰতিদিনে কেইবাবাৰো উঠাওঁ কেইবাবাৰো ৰখাওঁ। কি বাৰু উত্তৰটো কোৱাচোন ভাবি পেলাই। ইয়াৰ উত্তৰটো হৈছে খোজ, নহয়নে বাৰু? 6 নম্বৰ সাঁথৰটো হৈছে ক্ষয় নাই লয় নাই আৰু নাই জ্যোতি ইনো কি মহাধন দিলেও নহয় ক্ষতি। ক্ষয় নাই লয় নাই আৰু নাই জ্যোতি ইনো কি মহাধন দিলেও নহয় ক্ষতি। ইয়াৰ উত্তৰটো হৈছে বিদ্যাধন, নহয়নে বাৰু? 7 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি জয় কৰিলে আপুনি কেতিয়াও ভাল নাপায়। এনেকুৱা কি জয় কৰিলে আপুনি কেতিয়াও ভাল নাপায়। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে পৰাজয়। 8 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি ফল আছে য'ত ফলৰ সলনি গুলি থাকে। এনেকুৱা কি ফল আছে য'ত ফলৰ সলনি গুলি থাকে। ইয়াৰ উত্তৰটো হৈছে ৰাইফল। 9 নম্বৰ সাঁথৰটো হৈছে লতা লতা বৰ লতা 7খন কোঠাৰে নাযায় কটা। কি বাৰু উত্তৰটো? লতা লতা বৰ লতা 7খন কোঠাৰে নাযায় কটা। ইয়াৰ উত্তৰটো হৈছে ছাঁটো। 10 নম্বৰ সাঁথৰটো হৈছে পীৰ দেউতাক কিউৰ পুতেক হয় এন যদি কিউৰ ভায়েক হয় তেন্তে এনৰ সৈতে পীৰ সম্বন্ধ কি? ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু? ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে ককা আৰু নাতি। আজি 11 নম্বৰ সাঁথৰটো হৈছে জাজিত লাগিল জাজি পৰ্বতত লাগিল শিল বান্দিৰ হাতত হান্দি লাগিল গিহিনীয়ে খালে কিল। কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। ইয়াৰ উত্তৰটো হৈছে বান্দিক লাই দিয়া। বাৰু আপোনালোকে ভাবিছিল নে? আজি 52 নম্বৰ পাজলটো হৈছে স্ক্ৰীনত দেখিবলৈ পোৱা ইমজিসমূহৰ ভিতৰত কোনটো ইমজি বাৰু সকলোতকৈ পৃথক? আপোনালোকে 5 ছেকেণ্ডৰ ভিতৰত বিচাৰি উলিয়াওকচোন। হয় বন্ধু বান্ধৱীসকল, এই ইমজিসমূহৰ ভিতৰত এইটো ইমজি সকলোতকৈ পৃথক। আজি 13 নম্বৰ সাঁথৰটো হৈছে পাহাৰখনতকৈও ওজন তথাপিও বতাহত ওলমি থাকে সাগৰখনতকৈও ডাঙৰ তথাপিও পানীত উপঙি থাকে।
ইয়াৰ উত্তৰটো হৈছে জোনবেলি। 14 নম্বৰ সাঁথৰটো হৈছে একেটা আখৰেৰে মোৰ নামটো প্ৰথমে মতা পিছত মাইকী কি বাৰু উত্তৰটো কোৱাচোন ভাবি। ইয়াৰ উত্তৰটো হৈছে চন্দ্ৰবিন্দু। 15 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি আছে য'ত প্ৰতিটো শব্দৰ অৰ্থ তাতেই পাব আৰু শেষৰ শব্দ দুটা গছত পাব। এনেকুৱা কি আছে য'ত প্ৰতিটো শব্দৰ অৰ্থ তাতেই পাব আৰু শেষৰ শব্দ দুটা গছত পাব। ইয়াৰ উত্তৰটো হৈছে অভিধান। আজি 16 নম্বৰ সাঁথৰটো হৈছে আকাশত ঘৰ পাতালত দুৱাৰ ওলাই ওলাই চাই ৰজিৰ কোঁৱৰ। ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু। ইয়াৰ উত্তৰটো হৈছে টুনি চৰাই বাঁহ। 17 নম্বৰ সাঁথৰটো হৈছে ওপৰৰ পৰা পৰিল ভীম ভীমে বোলে এক খামুচতেই নিম। ওপৰৰ পৰা পৰিল ভীম ভীমে বোলে এক খামুচতেই নিম। হয় বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হৈছে কোৰখন। 18 নম্বৰ সাঁথৰটো হৈছে টিক টিক টাক টাক মূৰত লাগিলে পাক পুতি থওঁ ছমাহলৈ থাক। টিক টিক টাক টাক মূৰত লাগিলে পাক পুতি থওঁ ছমাহলৈ থাক। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে জেওৰা। আজি 19 নম্বৰ সাঁথৰটো হৈছে মই আছো ডালত তই আছ খালত দুয়ো মিলন হ'ম একেখন থালত। ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু। বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে ভাত আৰু মাছ। বাৰু আপোনালোকে ভাবিছিল নে? আজি 20 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি পাত আছে যাৰ কোনো ৰং নাই। এনেকুৱা কি পাত আছে যাৰ কোনো ৰং নাই। ইয়াৰ উত্তৰটো হৈছে অনুপাত, নহয়নে বাৰু? এনেকুৱা কি সাগৰত পানী নাই। ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। তেনেহ'লে বন্ধু বান্ধৱীসকল আজিলৈ ধন্যবাদ।